লাল গণেশৰ আদাগুদামৰ এটা পৰিয়াল বুলি ক'লে আচলতে ভুল হ'ব। পিতৃ মাতৃ অৰ্থাৎ এজন অসহায় বৃদ্ধ লোক আৰু তেওঁৰ পত্নী দুয়োজনে এটা ভাড়া ঘৰত বাস কৰে আৰু এইটোৱেই হৈছে সেইটো এটা ভাড়া ঘৰ বুলি ক'লে ভুল হ'ব। এটা কোঠাত তেওঁলোক থাকে আৰু সকলোতকৈ দুখৰ কথাটো হৈছে যে এই পৰিয়ালটোক চোৱা চিতা কৰিবৰ কাৰণে কোনো মানুহ নাই। পৰিয়ালটোৰ পিতৃ মাতৃজন আছে, তেওঁলোকৰ ল'ৰা নাই। এজনী জীয়েক আছিল, জীয়েকক বিয়া দিয়া হ'ল। তেওঁ ক'ত থাকে মই সুধিম, কিন্তু কোনো খবৰ নলয়। এই পিতৃ মাতৃহাল এতিয়া অকলে পৰি আছে। তেওঁলোকৰ খাবলৈও একো নাই, তেওঁলোকৰ পিন্ধিবলৈও একো নাই। এই যিটো ৰুমত আছে সেই ৰুমটোত ভাড়া দিবলৈকো একো ব্যৱস্থা নাই। মই পিতৃ মাতৃহালক দেখুৱাম আৰু মই গোটেই কাহিনী ক'ম আচলতে তেওঁলোক কেনেকৈ জীয়াই আছে। এজন সাধাৰণ অটো চালকে, স্থানীয় এজন অটো চালকে তেওঁক পোহপাল দি ৰাখিছে, অৰ্থাৎ তেওঁক খোৱা বোৱাৰ যোগাৰ বা তেওঁৰ কিছুমান নিত্য নৈমিত্তিক যিসমূহ সামগ্ৰী সেয়া দি পেলাই যেনে তেনে পৰিয়ালটো চলাই ৰাখিছে। মই সোমাই যাম, কানু মোৰ লগত আছে। মই দেখুৱাম যে এটাই ৰুম, কানু সোমাই যাম ভিতৰলৈ। মই এটাই ৰুম আৰু এয়া তেওঁলোকৰ পৰিৱেশ। মই অকণমান দেখুৱাম। ব্যক্তিজন আছে, সেইজন ব্যক্তি, মই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁৰ চকুত আজি চকুলো, বৃদ্ধ বয়সত তেওঁৰ চকুত চকুলো, কাৰণ তেওঁক চাবলৈ কোনো নাই। তেওঁৰ সন্তান, তেওঁৰ ল'ৰা নাই চাগে। ছোৱালী এগৰাকী আছিলে জীয়েক, তেওঁক বিয়া দিয়া হৈছে। পূৰ্বতে সেই ছোৱালীজনীয়ে কিছু খবৰ ৰাখিছিল যদিও এতিয়া তেওঁ খবৰ লোৱাত নাহে বা তেওঁ খবৰ নলয়। গতিকে অসহায় এক অৱস্থা, অসহায় এক পৰিৱেশ। মই সম্পূৰ্ণ কাহিনীটো মই জানিবলৈ চেষ্টা কৰিম। তেওঁলোক কেনেকৈ আছে মই জানিবলৈ চেষ্টা কৰিম। চৰকাৰৰ মই দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিম যাতে ব্যক্তিজনক আপোনালোকে প্ৰত্যক্ষ কৰক আৰু তেওঁক এটা সুব্যৱস্থা জীয়াই যাতে থাকিব পাৰে, সাধাৰণভাৱে যাতে জীয়াই থাকিব পাৰে, চৰকাৰীভাৱে যাতে তেওঁক এটা ব্যৱস্থা কৰি দিয়া হ'ল। ব্যক্তিজনক মই দেখুৱালোঁ। মই তেওঁৰ নামটো মই আপোনাৰ দিলীপ সেন ন? মই গম পাইছোঁ গোটেই কথাখিনি। আপোনাৰ কি ক'ব আপুনি? মোক অলপ সহায় কৰিলে ভাল হয়। বহুত কষ্টত আছোঁ। চাকৰি কৰি আছিলোঁ প্ৰাইভেট ফাৰ্মত। এতিয়া পেৰালাইচিছ হৈ চব বন্ধ হৈ গৈছে। সেয়া বাঁহ চাইডে একো কাম নকৰে। অলপ মেছেজ কৰিলে অলপ ভাল পাইছোঁ। একমাহ কৰিছিলোঁ, এতিয়া অলপ কোনোমতে খোজ কাঢ়িব পাৰোঁ, নোৱাৰোঁ আৰু খোজ কাঢ়িব। এতিয়া বহি গৈছোঁ, এতিয়া খোৱা বোৱা নাই, বহুত কষ্টত আছোঁ। এই ল'ৰাটো অলপ সাহায্য কৰে, মোক চলি আছে। তাকে এইজন এজন ব্যক্তি, লাল গণেশৰ ব্যক্তি, কানু আছে। আপুনি বহক ইয়াতে, অকণ মই আপোনাৰ লগতো কথা পাতিম। এইজন হৈছে লাল গণেশৰ ব্যক্তি, তেওঁৰ স্থানীয় ব্যক্তি। মই কৈছোঁ যে তেওঁ এখন অটো চলায়, তেওঁৰো ঘৰত পৰিয়াল আছে, দুটা নে তিনিটা সন্তানৰ তেওঁ পিতৃ। তাৰপিছতো কিন্তু তেওঁ উপায়বিহীন হিচাপে এই বৃদ্ধ লোকজনক তেওঁ চোৱা চিতা কৰিছে। অকণমান মই আপোনাৰ পৰা জানিব বিচাৰিম কিয় আচলতে এইটো পৰিৱেশ। একচুৱেলি কি হ'ল, তাৰ ছোৱালী আছিলে, ছোৱালীটো বিয়া দি দিলে। বিয়া দিয়াৰ পিছত তাৰপিছত আজি 6 মাহ আগৰ ঘটনা। মই মানে গাড়ী চলাই থাকোঁতো, কেতিয়াবা খুৰাক এনেই ৰাস্তাত লগ পাওঁ আৰু কেতিয়াবা ৰাস্তা পাৰ কৰি দিওঁ, এনেই খোজকাঢ়িব নোৱাৰে। তো সদায় তাৰ চকুত চকুলো থাকে আৰু। তেতিয়া মই সুধিলোঁ, খুৰা আপুনি কিয় কান্দি থাকে? কৈছে, বাবা মই আজি 6 দিন ধৰি নাখাই আছোঁ। তেতিয়া শুনি কেনে মানে মোৰ অন্তৰটোৰ পৰা ফাটি গৈছে আৰু, কি কয় হে। তাৰপিছত ওচৰৰ দোকানৰ পৰা মই বস্তু বাহিনী আনি কেনে মই কৈছোঁ, খুৰা এইটো খাব। তাৰপিছত এতিয়া চাই থাকোঁ, মাজে মাজে খবৰ লৈ থাকোঁ, কিন্তু ছেম কণ্ডিশ্যনে, এনেকুৱা কণ্ডিশ্যনে। তো মই যিখিনি পাৰোঁ, মোৰ উপাৰ্জনৰ পৰা যিখিনি পাৰোঁ তাক অকণমান সহায় কৰোঁ। এনেকুৱা কৰি আজি 6 মাহ ধৰি চলি আছে। কিন্তু ছাৰ এইটোতো পাৰ্মানেণ্ট চলিউশ্যন নহয়। মানুহটোতো কমচে কম জীয়াই ভালদৰে থাকিব লাগিব। এইকাৰণে মই মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ কৰিছোঁ। আৰু এইটো আমাৰ মুখ্যমন্ত্ৰী মানে কি, আমাৰ মৰমৰ মুখ্যমন্ত্ৰী, আমাৰ মৰমৰ মামা আৰু আমাৰ ডাইনেমিক মুখ্যমন্ত্ৰী। মই CM ছাৰক মই এটা মানে প্ৰাৰ্থনা কৰিছোঁ যে ছাৰ আপুনি কাইণ্ডলি এই বৃদ্ধা দুজনীক অলপমান সহায় কৰক, যেন সিহঁতে জীয়াই থাকিব পাৰে। আৰু মানুহে মানুহৰ বাবে, আজি ভূপেন হাজৰিকা কোৱাৰ দৰে যে মানুহে মানুহৰ বাবে যদিনে অকণনে ভাবে। কিন্তু এইটো হিচাপতে মই অলপমান মোৰ মনটো মানৱতাৰ খাতিৰত মই চাই আছোঁ। এইখিনিয়ে মই চৰকাৰৰ ওপৰত এটা অনুৰোধ যে আপুনি ছাৰ অলপ কাইণ্ডলি, আপুনি বহুত ডাঙৰ অন্তৰৰ মানুহ, আপুনি বহুত মৰমীয়াল মানুহ, আপোনাক মই অলপ অনুৰোধ কৰিছোঁ ছাৰ অলপ চাই দিব। নিশ্চিতভাৱে মই আকৌ ক'ম যে সঁচাকৈ এটা দুখ লগা জীৱন। খুব সুন্দৰ এজন বৃদ্ধ লোক বুলিয়ে মই কৈছোঁ। তেওঁৰ
চাকৰিও কৰিছিলে, এটা সময়ত তেওঁ প্ৰাইভেট ফাৰ্মত চাকৰি কৰিছিলে, কিন্তু আজি তেওঁৰ কোনো নাই। তেওঁৰ ধন টকা পইচা যি আছিল সকলো শেষ। এইটো এটা ভাড়াঘৰ, এটা ভাড়াঘৰত তেওঁ আছে। এই মুহূৰ্তত তেওঁ ভাড়াও দিব পৰা নাই। তেওঁ বিচাৰিছে আপোনালোকৰ পৰা অকণমান সহায়, মুখ্যমন্ত্ৰীৰ পৰা অকণমান সহায় বিচাৰিছে, বা বহু NGO আছে, বহু স্বেচ্ছাসেৱী সংগঠন আছে, তেওঁলোকৰ যাতে দৃষ্টিগোচৰ হয় সেইবাবে নিউজ লাইভ আহি এই ব্যক্তিজনৰ ওচৰত পাইছে। আহক সকলোৱে মিলি অকণমান যদি সহায় কৰিব পাৰোঁ, এই ব্যক্তিজনৰ জীৱন বাচিব বুলিয়ে মই কৈছোঁ, বা তেওঁ যিমান দিন জীয়াই থাকিব সিমান দিন খাই বৈ থাকিব পাৰিব, তাৰ বাবে অকণমান সহায় কৰক। কেমেৰা পাৰ্চন কানুৰ সৈতে মই গৌৰৱ জ্যোতি নেওগ, নিউজ লাইভ।